নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ আৰু আজি আছোঁ মই দাদা এটা ঘৰত আৰু থিয়েটাৰ ভিডিঅ'টা আপোনালোকে হয়তো চাই আছে কেনেকুৱা পাইছে ক'ব আৰু সেইদিনা উৎপল দাসৰ লগত কেনেকুৱা পালে সুধিছিলোঁ মোৰ কথা যি কৈছিলে আপোনালোকে চাই কেনেকুৱা পালে জনাব আৰু এইফালে আছে আমাৰ পৰম শ্ৰদ্ধাৰ দাদুদা শ্ৰদ্ধাৰ নহয় দাদা আছে এইফালে তাৰপিছত একদম পূৰা এইফালে ছবি আঁকিব লৈছে এতিয়া পূৰা আৰু এইফালে ছেটাপমেণ্ট এইবোৰ আছে এইফালে এইখন আঁকি থৈছে এইখন ধৰিবই নোৱাৰে মানুহে যে এইখন অঁকা ছবি বুলি হয় না দাদা এখন ধৰিব নাই মানুহে অঁকা ছবি বুলি আৰু এখন আছে এইখন গাইছ এইফালে কৃষ্ণ ফটোখন কি আল্টিমেট আঁকি থৈছে আৰু গাইছ এইফালে এইখন ৱালত আছে আকৌ এইটো গাইছ এইটো মানে আঁকিবলৈ কমপ্লিট হ'বলৈ আৰু অকণমান টাইম আছে আৰু এইটো কেতিয়া হ'ব দাদা হ'ব মানে এসপ্তাহমানৰ ভিতৰত এইটো হৈ যাব কমপ্লিট তো গাইছ একদম পূৰা ধুনীয়া ধুনীয়া ছবি আঁকি আমাৰ ছাৰে তো এতিয়া আঁকিব লৈছে এতিয়া কাক আঁকিব লৈছে এইটো কৰি আকৌ উৎপল দা এতিয়া আমাৰ ইতিহাস থিয়েটাৰ মুখ্য আকৰ্ষণ উৎপল দাদাই আঁকিবলৈ গৈ আছে ছেটাপমেণ্ট ৰেডি হৈছে এইফালে পূৰা একদম পূৰা এইবোৰ বস্তু চাই আছে তো কি ক'বা আজি এখন আঁকিম বুলি ভাবিছোঁ কোনখন এখন ফটোখন আপোনালোকক দেখাবলৈ গৈ আছে এইখন ফটোখন তো গাইছ দিছ ফটো ইজ দাদা আঁকিবলৈ গৈ আছে এতিয়া গাইছ আমাৰ ছাৰে ষ্টাৰ্টিং কৰিছে অঁকাটো আৰু এইফালে বগৈ চাহ লৈ আহিলে বাৰু ধুনীয়াকৈ একদম ষ্টাৰ্ট গাইছ পেঞ্চিল চলি গৈছে এতিয়া পূৰা একদম তো গাইছ আমাৰ ছাৰে এতিয়া পূৰা ধুনীয়াকৈ আঁকি মেলি হৈ গ'ল এইজন উৎপল দা মেইন ফটোখন আছিলে এইখন গাইছ আঁকি হৈ গ'ল পূৰা ধুনীয়াকৈ এতিয়া এখন আমি পূৰা ধুনীয়াকৈ বাইণ্ডিং কৰিবলৈ যাম তাৰ ফটো ফ্ৰেম চেম লগামগৈ এতিয়া পূৰা দাদাৰ পূৰা হেৰিয়া ছাৰ কণ্টেক্ট কৰিব যদি কাৰোবাক লাগে পূৰা পেইড পইচা দি পেলাই আঁকি দিব পাৰিব বহুত ধৰণৰ বহুত ধুনীয়া ধুনীয়া ছবি আঁকি আছে মই দেখাইছোঁ আপোনালোকক তো গাইছ এইখন হনুমানৰ ফটো চাওক হনুমানজী ফটো এইটো দীপক আলু অৰ্জুন সেইজন আমাৰ জয় জুবিন দা গাইছ এইফালে কৃষ্ণ সুমেধ এইফালে সৰস্বতী মানে অঁকা নহয় বাৰু এইখন ফটো অঁকা এই বাঘটো আঁকিছিলে ৰাধা কৃষ্ণ আঁকিছিলে আকৌ এইখন ৱাল পেইণ্টিং কৰিছে পূৰা ধুনীয়াকৈ দাদাক যদি আপোনালোকে যদি বিচাৰে কণ্টেক্ট কৰিবলৈ দাদা ইনষ্টা আইডিও দি দিছে তলত দি দিয়া তলত ইনষ্টা মানে ডেছক্ৰিপশ্যনত ইনষ্টাগ্ৰামৰ আইডিটো দিয়া আছে তাত কণ্টেক্ট কৰিব ধুনীয়াকৈ ফটো চটো পঠাই দিব কিবা এটা দি দিব বয়স ছবি আঁকি আপোনাক ডাইৰেক্ট পাই যাব আপোনালোকে তো গাইছ এইফালে ছবি আঁকি আছে পূৰা গাইছ এনডিঅ'ত পূৰা এখন ধুনীয়াকৈ ছবি একদম পূৰা চুলিৰ পৰা আঁকি এখন ৰাতিটাৰ পৰা মুখখন চকুকেইটা গাইছ এইফালে দীপক দত্ত আছে এইফালে আমাৰ ছাৰ আছে এইফালে মাল দান নে এতিয়া ডাইৰেক্ট দিবগৈ যাব লাগে তো ব'লক গাইছ তো আজি গাইছ এখন লাষ্ট নাটক আমাৰ ইয়াত এইফালে মানুহ আছে ইতিহাস থিয়েটাৰ আজি লাষ্ট নাটক এইফালে বিকাশ ভৰ আমি চব গৈ আছে এইফালে দোকান চলি আছে পূৰা আজি লাষ্ট ব'লক গাইছ এণ্টি মাৰি দিওঁ তো গাইছ ফাইনেলি আমি এতিয়া গৈ আছোঁ উৎপল দা আছিলে ফটোখন দিবলৈ এইফালে দাদা আছে আমাৰ পূৰা এইফালে পথাৰত আছে চব গৈ আছে এতিয়া ফাইনেলি উৎপল দা আছিলে দাদা আছে ডিপ্ল'মাৰ চব আছে গাইছ এইফালে গৈ আছোঁ গাইছ পূৰা দাদা ৰখি আছে এইফালে দাদাই ফটোখন উলিয়াব এতিয়া দাদাক ফটোখন দিব এতিয়া ধুনীয়াকৈ দাদা এইফালে আছে গাইছ দাদা দীপক দত্ত হয় মই ফটোগ্ৰাফাৰ মই আপোনালৈ পেইণ্টিং গিফ্ট এখন আনিছোঁ এইফালে গাইছ ফটোখন আছে ইলেকশ্যনৰ ভোট গণনা দিনা আকাশে বতাহে বাজিব কেৱল মোৰে জয়ত ধনে মোৰ ভাগ্যৰ গণনা কৰি মই প্ৰমাণ কৰি আছোঁ মই যি কওঁ চব আখৰে আখৰে মিলি যায় আনকি কেতিয়া দিন হ'ব কেতিয়া ৰাতি হ'ব সেইটো কৈ দিব পাৰে এই দিন ৰাতি বতৰৰ খবৰ দেখোন মোবাইলত ওলাই থাকে মোৰ জ্যোতিষ শাস্ত্ৰটো ওলাই থাকে পঢ়াৰ কথা কোৱা লিখা বুলিও ধৰিব পাৰে ভাইটি কম উৎপত্তি আছিলে নেকি গ্ৰহ নক্ষত্ৰবোৰ মই বুলিহে কণ্ট্ৰল কৰি আছো বুধে খুন্দা মাৰিলে বৃহস্পতিয়ে খুন্দা মাৰিলে শুক্ৰ ৰাহুৱে বোলে ময়ো খুন্দিয়া কেতুৱে আকৌ পিছফালৰ পৰা টেটুত ধৰি দিলে নহয় খুন্দিয়াই আকাৰ ওপৰত জপিয়াই পৰিল শুক্ৰ খঙত অতিষ্ঠ হৈ বেলিটোক কলো যা জ্বলাই পেলা চব এফালৰ সেইকাৰণে তোমাৰ দাদাই মোক মানি চলে চাগে এদিন চিধা হ'ব পুলিচ আহিছে ভাল
লাগিলে তোমালোকৰ গাঁৱত 3 দিন আমি নাটক কৰিলোঁ। আচ্ছা বিশেষকৈ এটা কথা ক'ব লাগিব, তোমালোকৰ গাঁৱৰ মানুহখিনি খুব মৰমীয়াল। আচ্ছা আচ্ছা খুব ভাল লাগিলে আৰু বিশেষকৈ ইয়াত মানুহ সঁহাৰি পৰীক্ষাৰ মাজতো সকলোৱে আহিছে চাবলৈ। এতিয়া যেনেকৈ গাইছ মই পৰীক্ষা মাজত আহিছোঁ, হাই ছেকেণ্ডেৰী পৰীক্ষা চলি আছে। নাই সেইটো চলি থাকিব লাগিব। আচলতে কি হ'ব, সকলোৱে পঢ়া শুনা আমি তেনেকৈ ধৰি লওক ওলাই আহিছোঁ। গতিকে পঢ়া শুনাটো চলি থাকিব আৰু সংস্কৃতিখনো ৰাখি দিব। গতিকে বাকী আৰু সেয়া ভাল লাগিলে। বাকী ইয়াৰ নামটো কি বুলি আছিলে? ৰঞ্জিত বৰুৱা চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত আছে পেজটো লাইক কৰিব। ধন্যবাদ।